বিতৰ্কৰ বিষয়বস্তু হৈছে হাতী। এবাৰ এই দৃশ্য মন কৰক, গুৱাহাটীৰ ৰাজপথৰে, গুৱাহাটী নহয় অসমৰ ৰাজপথৰে এইদৰে এখনৰ পিছত এখনকৈ বাছ ট্ৰাকত হাতী লৈ যোৱা হৈছে। এই হাতীবোৰ অসমৰ মাজেৰে লৈ যোৱা হ'ল। লগে লগে ফেচবুকত একাংশ নেতাই গুৰুতৰ অভিযোগ উত্থাপন কৰিলে যে এওঁলোকে ক'ব বিচাৰিলে যে এই হাতীবোৰ অসমৰ পৰা লৈ গৈছে আৰু আদানীৰ পুতেকৰ নিজৰ জামানগৰ প্ৰস্তুত কৰা, গুজৰাটৰ জামানগৰ প্ৰস্তুত কৰা বৃহৎ চিৰিয়াখানাত নিবৰ বাবে অসমৰ হাতী এইদৰে লৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো এই ক্ষেত্ৰত বক্তব্য নাই। হিমন্ত বিশ্ব শৰ্মাই তেল মাৰিবলৈ চেষ্টা চলাইছে বুলি বাৰে বাৰে কৈছে। ইতিমধ্যে সমগ্ৰ বিষয়টোৰ সংক্ৰান্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই লগত চৰকাৰক সমালোচনা কৰিছে, হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰিছে। এতিয়া প্ৰশ্ন হৈছে এই হাতীবোৰ যিখন গাড়ীত লৈ গৈছে সেইখন আচলতে আম্বানীৰ বিশেষ এম্বুলেঞ্চ। এই এম্বুলেঞ্চৰ ভিতৰৰ দৃশ্য আমি এবাৰ আপোনালোকক দেখুৱাব বিচাৰিছোঁ। ইনচাইড এম্বুলেঞ্চৰ ভিতৰৰ দৃশ্য আপোনালোকে এইবোৰ এম্বুলেঞ্চ দেখিছে। ইয়াৰ ভিতৰত সকলো ধৰণৰ সা সুবিধা আছে। এই সা সুবিধাৰ মাজেৰে এম্বুলেঞ্চবোৰ লৈ যোৱা হয়। ইয়াত হাতী বা বিভিন্ন জন্তু লৈ যোৱা হয়। আচলতে গুজৰাটৰ জামানগৰত এক বৃহৎ চিৰিয়াখানা প্ৰস্তুত কৰিছে আম্বানীৰ পৰিয়ালে, বিশেষ আম্বানীৰ পুত্ৰই। তাক লৈ বিতৰ্কৰ সূচনা হৈছে যে আম্বানীক সন্তুষ্ট কৰিবৰ বাবে হিমন্ত বিশ্ব শৰ্মাই এই ধৰণে অসমৰ পৰা হাতী প্ৰেৰণ কৰিছে বুলি ছ'চিয়েল নেটৱৰ্কিং ছাইটত সমালোচনা কৰা হৈছে। এইখিনি সময়তেই আজি মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ ফালৰ পৰা এটা স্পষ্টীকৰণ দিয়া হৈছে। এইবাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ স্পষ্টীকৰণটো মন কৰক। স্পষ্টীকৰণটোত মুখ্যমন্ত্ৰীয়ে কৈছে, কাৰ্যালয়ৰ ফালৰ পৰা কোৱা হৈছে বিভিন্ন স্থানত অসমৰ হাতী লৈ যোৱা হৈছে বুলি ছ'চিয়েল নেটৱৰ্কিং ছাইটত সমালোচনা কৰা হৈছে যদিও প্ৰকৃততে এয়া অসমৰ হাতী নহয়। মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় এই হাতী অসমৰ নহয়। এতিয়া প্ৰশ্ন হৈছে এই হাতী অসমৰ নহয়, এই হাতী ক'ৰ? সমগ্ৰ বিষয়বস্তুৰ ওপৰত আপোনালোকক জনাব বিচাৰোঁ। তেনেহ'লে এম্বুলেঞ্চৰ এই দৃশ্য প্ৰথম পৰা চাওক, কেনেকৈ অসমৰ পৰা হাতী লৈ যোৱা হৈছিল সেই দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। এয়া মুখ্যমন্ত্ৰীৰ স্পষ্টীকৰণ আছিল। আচলতে কেপটিভ এলিফেণ্ট ট্ৰেন্সফাৰ ৰুল নামৰ এখন ৰুল ভাৰতবৰ্ষত আছে। সেই অনুসৰি কোনো এখন ৰাজ্যৰ পৰা আন ৰাজ্যলৈ হাতী নিব পৰা যায়। এই হাতীখিনি অৰুণাচলৰ পৰা লৈ যোৱা হৈছিল আৰু এই হাতীখিনি আম্বানীৰ পুত্ৰৰ জামানগৰত নিৰ্মাণ কৰা চিৰিয়াখানালৈ লৈ যোৱা হৈছিল। এই চিৰিয়াখানাত ইয়াৰ পূৰ্বে আন বস্তু লৈ যোৱা, অসমৰ জীৱ জন্তু লৈ যোৱা দেখা গৈছিল। কিন্তু এইবাৰৰ ঘটনাৰ সৈতে অসম চৰকাৰ জড়িত নহয়, এই ঘটনাৰ সৈতে অৰুণাচল চৰকাৰ জড়িত। তেনেহ'লে হাতী কেনেকৈ লৈ গৈছে এই বিষয়ে ব্যাখ্যা কৰোঁ। নিয়ম অনুসৰি এই ধৰণে হাতী প্ৰেৰণ কৰাৰ পূৰ্বে লিগেল অ'নাৰশ্বিপ চাৰ্টিফিকেট গভৰ্ণমেণ্টে দিব লাগিব যে এই হাতীটো অৰুণাচলৰ কোনজন ব্যক্তি বা কোনটো সংগঠনৰ নাম আছে তাৰ বাবে গভৰ্ণমেণ্টে এখন দিব লাগিব। আৰু ট্ৰেন্সফাৰ কৰিবলৈ হাতীটো আন স্থানৰ পৰা আন স্থানলৈ দিবলৈ হ'লে চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন সেই ৰাজ্যখনৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনে স্বাক্ষৰ কৰিব লাগিব, অনুমতি দিব লাগিব। অৰ্থাৎ এই হাতীৰ ক্ষেত্ৰত অৰুণাচলৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেন আৰু গুজৰাটৰ চিফ ৱাইল্ড লাইফ ৱাৰ্ডেনৰ মাজত বুজাবুজি হ'ব। আৰু এই ট্ৰেন্সপৰ্টেশ্যনৰ সময়ত এইদৰে হাতী সৰবৰাহ কৰাৰ ক্ষেত্ৰত কেইটামান নিৰ্দিষ্ট নিয়ম আছে। নিয়ম অনুসৰি হাতীটোক গাড়ীত উঠোৱাৰ পূৰ্বে হেল্থ চাৰ্টিফিকেট দিব লাগিব পশু চিকিৎসকে। আচলতে আম্বানীৰ সেই যিটো চিৰিয়াখানা সেই বিষয়ে আমি আপোনালোকক কিছু তথ্য ক'ব বিচাৰিছোঁ। আম্বানীৰ পুত্ৰ অনন্ত আম্বানীয়ে এই বিশাল চিৰিয়াখানা স্থাপন কৰিব বিচাৰিছে। তেওঁলোকে কৈছে যে বিভিন্ন ঠাইত কষ্ট পোৱা জীৱ জন্তুক তেওঁলোকে আশ্ৰয় দিব। সেই অনুসৰি বিভিন্ন জীৱ জন্তুক লৈ যোৱা হৈছে। আৰু এই হাতীখিনিকো কেনেধৰণে অ'নাৰশ্বিপে বোধহয় লিখি দিছে যে হাতী পোহপাল কৰিব পৰা সামৰ্থ্য মোৰ নাই, সেয়েহে মই হাতীখিনি আপোনালোকক প্ৰেৰণ কৰিছোঁ। আৰু সেই হাতীখিনি অৰুণাচলৰ পৰা গুজৰাটত প্ৰেৰণ কৰা হৈছিল আৰু এতিয়া তাক লৈ পেলাই যথেষ্ট বিতৰ্কৰ সূচনা হৈছে।